বন্যহস্তীৰ উপদ্ৰৱৰ বাবে এতিয়া নলবাৰীৰ বহুগাঁও ৰাইজৰ এক প্ৰকাৰ নিদ্ৰা নোহোৱা অৱস্থা সৃষ্টি হৈছে। নিশাৰ ভাগত নিদ্ৰাহীন তেওঁলোকে সময় পাৰ কৰাৰ পিছত দিনৰ ভাগত এই ধৰণে তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁলোকৰ সপোনৰ খেতিডৰা বন্যহস্তীৰ বৃহৎ জাকটোৱে খাই তহিলং কৰা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ চেংনৈ অঞ্চলৰ পৰা। আৰু চেংনৈৰ বহু কৃষকৰ কৃষিভূমি পৰহিৰে পৰা এই বৃহৎ বন্যহস্তীৰ জাকটোৱে খাই চকুৰ সন্মুখতে তহিলং কৰিছে। কেমেৰা সন্মুখত দেখিবলৈ পাব কি ধৰণে এই যিখিনি ধাননি ডৰা ইয়াত প্ৰায় ৪-৫ বিঘা ইয়াত খেতি তেওঁলোকে কৰিছিল আৰু সেই খেতিখিনিত তেওঁলোকৰ কিছুদিন পিছতে হয়তো চপাব পাৰিলে হয়, কিন্তু সেই চপাব পৰা কৃষিখিনি এই ধৰণে বন্যহস্তীৰ জাকটোৱে কি ধৰণে খুৰেৰে উভালি খাই তহিলং কৰিছে। পোনপটীয়াকৈ দৃশ্যখিনি আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। বিগত ২টা দিন ধৰি নলবাৰী জিলাখনত বন্যহস্তীৰ এই অৱস্থিতিয়ে বহু লোকক চিন্তিত কৰিছে, প্ৰশাসনক চিন্তিত কৰি তুলিছে। কিন্তু বন বিভাগে এই হাতীকেইটা খেদি পঠিওৱাৰ ক্ষেত্ৰত যি ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিব লাগিছিল এই মুহূৰ্তলৈকে কিন্তু তেনে কোনো পৰিকল্পনা গ্ৰহণ কৰা নাই। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ, যিহেতু এই কেৱল ধাননিয়ে নহয় ৰঙালাওৰ খেতি। অকণমান যদি মোৰ সতীৰ্থ পৰাগে অকণমান জুম কৰি দৃশ্যখিনি দেখুৱাই, তাত ৰঙালাওৰ খেতি কৰা হৈছিল আৰু সেই ৰঙালাওৰ খেতি সম্পূৰ্ণৰূপে তহিলং কৰিছে। কৃষকৰ সপোন এক প্ৰকাৰ চুৰমাৰ কৰিছে এই বৃহৎ বন্যহস্তীৰ জাকটোৱে। কিন্তু এই জাকটোত আমি দেখিবলৈ পাইছোঁ কেইবাটাও দঁতাল হাতী, কেইবাটাও পোৱালি হাতী আছিল আৰু সেই পোৱালি হাতী দঁতাল হাতীসহ প্ৰায় ১০০ৰো অধিক হাতীৰ জাক থকা এই যিটো বৃহৎ বন্যহস্তীৰ জাক, এই জাকটোক খেদি পঠিওৱাৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আমি ND24ত দৃশ্যখিনি এক্সক্লুচিভলি দেখুৱাই আছোঁ। সমানে কৃষকসকল আছে, অকণমান তেখেতসকলৰ সৈতেও কথা পাতিম। দাদা, অকণমান আপোনাৰ লগত কথা পাতিম, যিহেতু আমাৰ চকুৰ সন্মুখতে এই ধৰণে ৰঙালাওৰ খেতি বিনষ্ট কৰিলে, ধান খেতি বিনষ্ট কৰিলে। এতিয়ালৈকে কিমান ধান খেতি বিনষ্ট হ'ল এই অঞ্চলটোত? টোটেল আপোনাৰ ২০-২২ বিঘা মাটি আছে। তাৰে ৰঙালাওৰ খেতি আছিল মোটামুটি ধৰক 16 বিঘামান, বাকীখিনি ধান খেতি আছিল। ৰঙালাও কিছু আমি নিছোঁ, কিন্তু বেছিভাগ ৰঙালাও খাইছে হাতী। আৰুতো আপুনি দেখাই পাই আছে এইবিলাক ধান কেনেকৈ নষ্ট কৰিছে, খায়ে আছে। কিন্তু কোনো ধৰণৰ ব্যৱস্থা কৰাও নাই। আমি নিজা কৰি কৰিছিলোঁ, কিন্তু নাই, আমি নৰলোঁ। মানে যিমান চেষ্টা কৰি ব্যৰ্থ হৈ আছোঁ। আমি বোমা মাৰোঁ, গুচি যায়, আৰু সিপিনৰ পৰা বোমা মাৰি আৰু আহি যায়, এনেকৈ খাই চেষ্টা কৰিলে এইখিনি। ইয়াততো আজিৰ পৰা ২-৩ বছৰ পূৰ্বলৈকে বন্যহস্তীৰ লগত কোনো ধৰণৰ পৰিস্থিতি নাছিল। এই ধৰণৰ যি উপদ্ৰৱৰ লগত পৰিস্থিতি নাছিল। কিন্তু ২টা বছৰ প্ৰথম অৱস্থাত আমি যিমান দূৰ জানো ৩টা হাতী আহিল, তাৰ পৰৱৰ্তী কেইমাহমান পিছত আৰু পুনৰ 7টা আহিল। আহি এই ধৰণে প্ৰায় 13টাকৈ হাতীৰ অৱস্থিতি আমি 3 দিন পূৰ্বলৈকে লক্ষ্য কৰিছিলোঁ। এতিয়া দেখিবলৈ পাইছোঁ এই হাতীৰ জাকটোত প্ৰায় ১০০ৰো অধিক হাতী আছে। কিন্তু এই ১০০ হাতীক এতিয়া কেইধৰণে খেদি পঠিয়াব, কিবা কৈছেনে প্ৰশাসনৰ লোক? তাৰমানে প্ৰথম আমাৰ যোৱা বছৰ আমাৰ হাতী আহিছিল ইয়াতে, হাতী 3টা আহিছিল। তেখেতসকলে খেতি পথাৰ মানে খেদিছিল, খেদোতে 12 তাৰিখত আৰু আহিছে হাতী। আৰু 13 তাৰিখে আপোনাৰ সেই হাতীকেইটা খেদিলে, যাতে 4টামান ৰৈছিলোঁ ইয়াত। 13 তাৰিখৰ পিছত গোটেই দলটো আহি গৈছে ইয়াত, মানে আধালৈ খেদি পঠিয়াইছিল বোধহয়, আৰু গোটেইখিনি আহি গৈছে ইয়াত। নিশ্চয়কৈ আচলতে এই যি বন্যহস্তীৰ উপদ্ৰৱ, সেই উপদ্ৰৱ এই ধৰণে বৃদ্ধি পাইছে। কিন্তু বৃদ্ধি পালেও বন্যহস্তীৰ এই যিটো জাক, এই জাকটোত যিহেতু ২০ৰো অধিক হাতী পোৱালি আছে, আৰু এই হাতী পোৱালিকেইটা অতি মৰম লগা। কেমেৰা লেন্সত দেখিবলৈ পাব অতি মৰম লগা হাতী পোৱালিকেইটা এই ধৰণে উমলি জামলি। যদিও তেওঁলোকে আনন্দ কৰিছে, কিন্তু কৃষকৰ সপোনৰ খেতি কিন্তু তছনছ কৰা পৰিলক্ষিত হৈছে। বিগত 2টা বছৰত প্ৰায় ১০০ৰো অধিক পৰিয়ালৰ যি বাসগৃহ, সেই বাসগৃহ বিনষ্ট কৰিছে। কালিৰে পৰা প্ৰশাসনে হাতীখেদা অভিযান চলাম বুলি কৈছিল। নিশাৰ ভাগত তেওঁলোকে অভিযান কিছু চলাইছিল, কিন্তু এই অভিযান এই মুহূৰ্তলৈকে তেখেতসকলৰ সফল নহ'ল। নিশাৰ ভাগত তেখেতসকলে অভিযান চলাইছিল আৰু এই অঞ্চলটোত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। বিশেষকৈ পাগলাদিয়া নৈ বা এই যিখিনি অঞ্চল, এই অঞ্চলৰ 200 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল সাধাৰণ ব্যক্তিৰ চলাচলৰ ক্ষেত্ৰত। কিন্তু নিষেধাজ্ঞা আৰোপ কৰিয়ে যেন তেখেতসকলে দায়িত্ব সামৰিছে। অকণমান কেমেৰা লেন্সত পৰাকৈ যদি দৃশ্যখিনি দেখুৱাই, মই যি স্থানত উপস্থিত আছোঁ, ইয়াত বহুখিনি কণমানি ইয়াত আছে, বহুকেইটা পৰিয়াল আছে। কিন্তু ইয়াত আৰক্ষী প্ৰশাসনৰ লোকসকলে এই লোকসকলক এটা নিৰাপদ দূৰত্বত অৱস্থান কৰাৰ ক্ষেত্ৰত যি ধৰণৰ ভূমিকা ল'ব লাগিছিল, সেই ধৰণৰ কিন্তু ভূমিকা লোৱা নাই। কেৱল মাত্ৰ তেওঁলোকে নিষেধাজ্ঞাৰ নামত যিখন জাননী, সেই জাননীখন দিয়ে কিন্তু তেওঁলোকে দায়িত্ব সামৰিছে। নলবাৰী জিলাখনৰ এগৰাকী অতিৰিক্ত জিলা দণ্ডাধীশৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনা তেখেতসকলে দিছিল যে নলবাৰী জিলাখনত এই যি বন্যহস্তীৰ উপদ্ৰৱ, সেই উপদ্ৰৱৰ বাবে তেওঁলোকে হাতী খেদিব, আৰু হাতী খেদাৰ বাবে তেওঁলোকে নিষেধাজ্ঞা আৰোপ কৰিছিল। আৰু সেই নিষেধাজ্ঞা আৰোপ কৰিছিল ভাৰতীয় যি নাগৰিক সুৰক্ষা সংহিতা, সেই সংহিতাৰ ১৬৬ ধাৰাৰ অধীনত তেখেতসকলে নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু সেই আৰোপ কৰিয়ে যেন গোটেই দায়িত্বখিনি তেখেতসকলে সামৰিব বিচাৰিছে। আৰু এই ধৰণে চকুৰ সন্মুখতে তেওঁলোকৰ খেতিডৰা বিনষ্ট হোৱা তেওঁলোকে দেখিছে, আৰু দেখি এক প্ৰকাৰ মূৰে কপালে হাত দিবলগীয়া হৈছে। কেইবাটাও বন্যহস্তী কেৱল এই স্থানতে নহয়, মই কৈছোঁ ১০০ৰো অধিক হাতীৰ জাক আছে। মোৰ সতীৰ্থ পৰাগে দৃশ্যখিনি দেখুৱাব। কেইবাটাও দঁতাল হাতী আছে, প্ৰকাণ্ড এই যিটো হাতীৰ জাক, এই জাকটোক দেখি এতিয়া সাধাৰণ ৰাইজ যথেষ্ট দুশ্চিন্তাত সময় তেওঁলোকে পাৰ কৰিবলগীয়া হৈছে। কিন্তু কথাটো হ'ল, এই যিটো হাতীৰ জাক, এই হাতীৰ জাকটো প্ৰশাসনে খেদিব কি ধৰণে, বা প্ৰশাসনক কি ধৰণে
প্ৰশাসনে সাধাৰণ ৰাইজক কি ধৰণে আশ্বস্ত কৰিব সেয়া এটা ডাঙৰ প্ৰশ্ন কাৰণ এফালৰ পৰা এই খেতিসমূহ বিনষ্ট কৰিছে ৰঙালাওৰ খেতিখিনি অকণমান দেখুৱাইছোঁ মোৰ সতীৰ্থ পৰাকে দেখুৱাব এই ধৰণে ৰঙালাওৰ খেতিসমূহ সম্পূৰ্ণৰূপে বিনষ্ট কৰিছে আৰু ৰঙালাওৰ খেতি বিনষ্ট কৰাৰ পিছত এই মুহূৰ্তত ইয়াত থকা যিখিনি ধাননি সেই ধাননিখিনি সম্পূৰ্ণৰূপে এই ধৰণে বিনষ্ট কৰাত নামি পৰিছে এই বৃহৎ হাতীৰ জাকটো কেইবাটাও মৰম লগা কণমানি হাতী পোৱালি এই জাকটোত আছে আৰু সেই এটা ভাল লগা দৃশ্য যদিও কিন্তু কৃষকৰ বাবে এটা বেদনাদায়ক দৃশ্য ৰাইজৰ বাবে এটা বেদনাদায়ক দৃশ্য কাৰণ নিশাৰ ভাগত তেওঁলোকে নিদ্ৰাবিহীনভাৱে সময় পাৰ কৰিবলগীয়া হৈছে খুৰা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব এই বৃহৎ বন্যহস্তীৰ জাকটোক খেদি পঠিওৱাৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে এটা নিষেধাজ্ঞা দিছে যে পাগলাদিয়া নৈ বা এই অঞ্চলত 200 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সাধাৰণ লোক যাতে কোনো ধৰণৰ চলাচল নকৰে কিন্তু সেই নিষেধাজ্ঞা দিয়ে তেওঁলোকে কিন্তু দায়িত্ব সামৰিব বিচাৰিছে নেকি ধন্যবাদ অকল কথাৰে মুখ নপৰে কিন্তু কাৰ্যৰেহে মুখ পৰে গতিকে চৰকাৰৰ তৰফৰ পৰা এইটো কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই আৰু ফৰেষ্ট বিভাগৰ পৰা কোনো ব্যৱস্থা লোৱা হোৱা নাই কেৱল হাতীৰ জাকটো আমি পৰিলক্ষিত হৈছে আমিতো হাতী খেদিব নোৱাৰোঁ যাৰ হাতত শক্তি আছে তেওঁৱে আগুৱাই অহা নাই যেহেতু চৰকাৰৰ যথেষ্ট শক্তি আছে এই মুহূৰ্তত তেওঁলোকে জনতাৰ যি দুখ যি দুৰ্দশা তেওঁলোকে এইটো মানে মানি লোৱা নাই বা পৰিলক্ষিত হোৱা নাই বা তেওঁলোকে চাবলৈ অহা নাই গতিকে আমিয়ে বাকী সাংবাদিকদলক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে আজি এই মুহূৰ্তত চৰকাৰক অৱগত কৰাৰ কাৰণে তেওঁলোক ধন্যবাদ জনাইছোঁ আৰু যিহেতু আমাৰ খেতিয়ে প্ৰাণ অমৰেন্দ্ৰ কলিতাৰ যথেষ্ট ক্ষতি হৈছে লাওৰ খেতি মোটামুটি 20 বিঘা মাটিৰ লাও আৰু মোটামুটি 10 বিঘা মাটিৰ ধান ইতিমধ্যে তেখেতসকলে চাইছে কেমেৰাত পৰিলক্ষিত হৈছে হাতীয়ে কেনেকৈ তহিলং কৰি আছে গতিকে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব বুলি তেওঁলোকৰ বা তেখেতসকলৰ ওচৰত আমি সানুনয় অনুৰোধ জনাইছোঁ আৰু সাংবাদিকদলক জনাইছোঁ বা ধন্যবাদ জনাইছোঁ তেখেতসকলে এনেধৰণে আমাৰ লগত থাকি আমাৰ ৰাইজৰ লগত থাকি এনেধৰণে যে চৰকাৰক অৱগত কৰিছে সেইকাৰণে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ আৰু সেই দৃশ্য দেখুৱাটো অত্যন্ত প্ৰয়োজন কাৰণ তেওঁলোকৰ খেতিডৰাৰ সৈতে কেৱল বহুত সপোন জড়িত হৈ থাকে তেওঁলোকৰ পৰিয়ালটো কি ধৰণে চলিব বা কাৰণ তেওঁলোকৰ এই খেতিখিনি কৰিয়েই তেখেতসকলে বহু কৃষকে এই খেতিডৰাৰ পৰাই গোটেই বছৰটোৰ বাবে তেওঁলোকে যি চাউল সেই চাউলৰ ব্যৱস্থা কৰে কিন্তু বৃহৎ বন্যহস্তীৰ জাকটোৰ এই অৱস্থানৰ পিছত চকুৰ সন্মুখত আপুনি দেখিবলৈ পাইছে কি ধৰণে সপোনৰ খেতিডৰা তছনছ কৰিছে এই বৃহৎ বন্যহস্তীৰ জাকটোৱে কেইবাটাও দঁতাল হাতী আছে মই কৈছোঁৱেই প্ৰায় 20ৰো অধিক যি পোৱালি হাতী সেই পোৱালি হাতীও আছে কিন্তু এই হাতীৰ জাকটো খেদি পঠিওৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ যেন পৰিকল্পনা নাই বন বিভাগৰ হাতত কোনো ধৰণৰ যে পৰিকল্পনা নাই প্ৰশাসনৰ হাতত কেৱল মাত্ৰ এটা নিৰ্দেশনা দিছে যে পাগলাদিয়া নৈৰ 200 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সাধাৰণ লোক চলাচল কৰিব নালাগে সেই নিৰ্দেশনা দিয়ে যেন তেওঁলোকে দায়িত্ব এৰিব বিচাৰিছে হয় ভাস্কৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা